কৃষ্ণ ভগৱান শ্ৰীকৃষ্ণৰ সখা অৰ্জুনক যেতিয়া অৰ্জুনে প্ৰশ্ন কৰে বোলে সখা কৰ্ম অকৰ্ম আৰু কি কৰ্ম কৰিলে জীৱই গতি পায় মোক অকণমান বুজাই দিয়া। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কথাখিনি ক'বলৈ আৰম্ভ কৰিছে। কি বুলি কৈছে? যদি হেলা কৰি কৰ্ম এৰো স্বৰূপত কৰ্ম এৰি লোকে ধৰিবেক মোৰ মত কৰ্ম লুপ্তে নষ্ট কৰ্মী পাপী হৈব নৰ মই নাশকৰ্তা ভৈলো সকলো লোকৰ। কৃষ্ণই কৈছে যদি হেলা কৰি কৰ্ম এৰো স্বৰূপত কৰ্ম এৰি লোকে ধৰিবেক মোৰ মত। এতিয়া এই যে কৰ্মৰ কথাটো কৈছে, কৰ্মটো হৈছে আপোনাৰ আমি যিবিলাক দৈনন্দিন জীৱনত মানুহবিলাকে জীয়াই থাকিবৰ কাৰণে কৰ্ম কৰা হয়, এই কৰ্মৰ কথাটো শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা নাই। অৰ্জুনক কৈছে বোলে অৰ্জুন তুমি এইটো কৰ্ম কৰা যিটো কৰ্ম কৰিলে তোমাৰ আত্মাই শান্তি লাভ কৰিব পাৰে, সেই কথাটো কৈছে। এতেকে আমি মানুহবিলাকে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক যিহেতুকে কৈছে আমি আত্মাৰ শান্তিৰ হেতুকে কৰ্ম কৰিব লাগে। কি কৰ্ম কৰিব লাগে? সেইটো হৈছে ঈশ্বৰৰ কৰ্ম। যে ভগৱান শ্ৰীকৃষ্ণক যদি পূজা অৰ্চনা কৰা হয় তেনেহ'লে সেইটো পৃথিৱীত আটাইতকৈ শ্ৰেষ্ঠ কৰ্ম বুলি কোৱা হৈছে। সেইকাৰণে আমি সেইটো কৰিব লাগিব। লোক পৰ্বতাৱে জ্ঞানী কৰ্ম লুপ্ত দৰে অজ্ঞানীৰ থাপে কৰ্মফল এৰি কৰে। কৃষ্ণে বোলে সকামত যাৰ দৃঢ় মতি উপদেশ পাইলে নিষ্কামত নেদে মতি। তেওঁ অৰ্জুনে কথাটো ক'লে বোলে মই যদি কৰ্ম এৰি দিওঁ তেনেহ'লে মই সমস্তখিনি নাশ হৈ যাব, গতিকে কৰ্ম মই কৰিব লাগিব। কিন্তু অৰ্জুনে কথাটো বুজি পোৱা নাই। শ্ৰীকৃষ্ণই সেইকাৰণে বুজাই কথাটো কৈছে বোলে কি কৰ্ম অকৰ্ম বিকৰ্ম এইবিলাক কি বস্তু। আমি মানুহবিলাকেতো কৰ্ম বুলি ক'লে সাধাৰণতে আমি মানুহবিলাকে দৈনন্দিন জীৱনত জীয়াই থাকিবৰ কাৰণে যিখিনি কৰ্ম কৰা হয় এইখিনিকে আমি কৰ্ম বুলি বহুতে বুজোঁ। আচলতে সেইটো নহয়। সকাম আৰু নিষ্কাম এই দুটাই হৈছে কৰ্ম শাস্ত্ৰৰ মাৰ্গমতে। এতিয়া সকাম হৈছে আমি যে শংখ চাক মহিষ কাটি পেলাই বলি বিধান ইত্যাদি কৰি পেলাই ঈশ্বৰক ভজনা কৰোঁ, এইটো হৈছে সকাম। মানে মই কামাখ্যাত গৈ পেলাই এটা ছাগলী বলি দিলোঁ, কাটি দিলোঁ, কামাখ্যাক পূজা কৰিলোঁ, বোলে মোৰ ল'ৰা এটা জন্ম হওক, মই অপুত্ৰক মোৰ পুত্ৰ নাই বা ঐশ্বৰ্য বিভূতি নাই সেইবোৰ মোৰ হওক, এই বুলি মানে কথা এটা মানে বলি দিলে। এতিয়া সেইটো হৈছে কি? সকাম কৰ্ম। মানে নিজৰ স্বাৰ্থত অন্য এটা জীৱক আঘাত কৰি বলি দিয়া হৈ গ'ল। সকাম মানে কামনা কৰি পেলাই ঈশ্বৰক ভজনা কৰা হ'ল। গতিকে এই কথাটো কেতিয়াও ঈশ্বৰে মানি নলয়, কাৰণ জীৱক আঘাত দি জীৱক মানে মংগল কৰাৰ কোনো ভাগৱতত বা গীতাত শাস্ত্ৰবিলাকে দিয়া নাই। দিছিলে ব্যাসদেৱে আগত যিবিলাক ৰচনা কৰিছিলে সেইবিলাক ভুল কথা এটা দিছিলে আৰু সেইটো হোম যাগযজ্ঞ কৰা সেই যুগত কৰিছিলে। এতিয়াৰ যুগ হৈছে কলি যুগ। গতিকে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে কি বুলি কৈছে? বোলে উপদেশ পাইলে নিষ্কামত নেদে মতি। উপদেশ কোনোবাই দিছে তথাপিতো নিষ্কামত মতি দি দিয়ে। নিষ্কাম মানে কি? বোলে যি হয় তাকে হ'ব, ঈশ্বৰে যি কৰে তাকে কৰিব। ঈশ্বৰৰ কৃপা অবিহনে গছৰ পাত এটিও নলৰে।
এনেকৈ যিয়ে ভাবি ঈশ্বৰ ভজনা কৰিব, ঈশ্বৰক সেৱা কৰি দিব, নিস্বাৰ্থভাৱে ভগৱানক যিয়ে পূজা অৰ্চনা কৰিব, সেইটো হৈছে সবাতকৈ শ্ৰেষ্ঠ কৰ্ম। তাকেই কৈছে নিষ্কাম কৰ্ম, মানে কামনা বাসনা নাই। কামনাত বাসনা হয়, বাসনাত দুৰ্বাসনা হয়। গতিকে সেই দুৰ্বাসনাৰ পৰা আমি আঁতৰত থাকিব লাগিলে কি কৰিব লাগিব? কৃষ্ণই সেইটো কৈছে, উপদেশ পাইলে নিষ্কামত নেদে মতি, তাকো উপদেশ দিব নিবৃত্তি কিঞ্চিত, সকামীৰ বুদ্ধিভেদ কৰিব কাশ্চিত। যে এই যে সকামী, সকামী কাক কৈছে? যিসকলে হোম যাগ যজ্ঞ বলি বিধান কৰি ঈশ্বৰক দেৱ দেৱী ভজনা কৰে, সেইসকলক সকামী বুলি কৈছে। কামনা কৰি পেলাই দেৱ দেৱী ভজনা কৰে বা ঈশ্বৰক ভজনা কৰে। আৰু নিষ্কামী কোন? সেইসকল যিসকলে পৰম ব্ৰহ্ম কৃষ্ণক এক দেৱ এক সেৱ এক বিনে নাই কেৱ বুলি কোনো অহিংসা ধৰ্ম কৰে, ঈশ্বৰক ভজনা কৰে, সেইটোৱে হৈছে নিষ্কাম কৰ্ম। অৰ্জুন, গতিকে তুমি এই নিষ্কাম কৰ্মতহে বতি হ'ব লাগিব। আৰু অৰ্জুনক কোৱাৰ চলেৰে আমাৰ মানুহবিলাকক শ্ৰীকৃষ্ণই কৈছে, কিন্তু আমি বুজি নাপাওঁ কাৰণে এইবিলাক কথা আমি নলওঁ। সেইকাৰণে এই যে কৰ্মযোগ, এই কৰ্মযোগৰ কথাখিনি ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক বুজাইছে। কি কৰ্ম শ্ৰেষ্ঠ? হে ৰাম, উপদেশ নধৰিব পূৰ্ব কৰ্ম ত্যাগী, উভয় জন্মত থাকি হৈব পাপ ভাগী। বৰ ডাঙৰ কথা এইটো, যে আমি এতিয়া যিটো হোম যাগ যজ্ঞ বলি বিধান আমি কিছুমান মানুহে ত্যাগ কৰিলোঁ, যে এইবিলাক কৰা নাযায়, পূজা বিধি এইবিলাক আমি নকৰোঁ, তন্ত্ৰ মন্ত্ৰ এইবিলাক আমি নকৰোঁ। এতিয়া কি কৰোঁ? বোলে এক কৃষ্ণবাদী। তেনেহ'লে এই এক কৃষ্ণবাদী হৈ যদি আমি এই কৰ্মটো নকৰোঁ, উপদেশ নধৰিব পূৰ্ব কৰ্ম ত্যাগী, যে আমি পূৰ্বৰ যিটো কৰ্ম এইটো এৰি দিলোঁ। এতিয়া কৃষ্ণই এটা উপদেশ দিছে, বোলে কি? এক কৃষ্ণবাদী হৈ অন্য দেৱ দেৱী ভজনা নকৰি এক কৃষ্ণবাদী হৈ মোকেই তুমি ভজনা কৰা। আৰু ঠিক আমি এক কৃষ্ণবাদী হৈ এক শৰণ নাম ধৰ্ম গ্ৰহণ কৰি আমি এক কৃষ্ণবাদী হ'লোঁ। হৈ কি হ'ব? উভয় জন্মত থাকি হৈব পাপ মতি। উভয় বুলি ক'লে তাৰমানে আমি আগৰটো এৰিলোঁ, আৰু এতিয়া যিটো একদেৱ এক হ'ব এইটো আমি ধৰিব নোৱাৰিলোঁ। আৰু সেইটোৱে হৈছে উভয় ভাৱনাত থকা। আৰু তেওঁৰ কি হ'ব? উভয় ভাৱনাত থাকিলে কি হয়? হৈব পাপ ভাগী। তেতিয়া আমাৰ ওপৰৰ আগৰ যিটো ধৰ্ম আছিলে সেইটো আমি এৰি দিলোঁ, আৰু এতিয়া যিটো ধৰ্ম ধৰিছিলোঁ ভালদৰে নধৰিলোঁ। নধৰাৰ বিনিময়ত আমাৰ পাপ অৰ্জন হ'ব, আমাৰ পুণ্য কেতিয়াও নঘটে বুলি কৈছে। পুণ্য আমি কেতিয়াও লাভ কৰিব নোৱাৰোঁ। ভগৱান শ্ৰীকৃষ্ণ সেই কথাটো অৰ্জুনৰ জৰিয়তে আমাৰ মানুহবিলাকক কৈছে। আমি এতেকে এই কলি যুগত এক কৃষ্ণবাদী হৈ আমি নিষ্কামটো, যিটো নিষ্কাম পথ শাস্ত্ৰই কোৱা, আৰু এই নিষ্কাম পথত আমি থাকিবই লাগিব। আৰু তেতিয়াহে আমাৰ যিটো জীৱাত্মা, এই জীৱাত্মাক পৰমাত্মাৰ ওচৰলৈ আমি গতি কৰাব পাৰিম। কৃষ্ণ তাৰপিছত কি বুলি কৈছে ইয়াতে? সকামীৰ বুদ্ধিভেদ কৰিব কাশ্চিত। সকামীৰ, যে আমাৰ সকামী মানে আমি যিসকলে বিষয়ত আবদ্ধ হৈ থাকোঁ, বা এই যে সংসাৰ মোহিক কাটি যে কামনা কৰি পেলাই ঈশ্বৰক দেৱ দেৱী ভজনা কৰোঁ, আৰু সেইটো হৈছে সকাম পন্থ। আৰু সেই সকামীক তাকেই কৈছে সকামী বুলি কৈছে। সেইসকলক এই সকামীৰ বুদ্ধিভেদ কৰিব কাশ্চিত। এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ এই কথাখিনি যদি আমি মানো, তেনেহ'লে কি হ'ব? সকাম যিটো পন্থ, এই পন্থটো ভেদ হৈ যাব, বোলে নাথাকিব, আমি যদি কৃষ্ণক আমি ভজনা কৰোঁ। সেই কথাটো কৈছে গীতা শাস্ত্ৰই, তাকেই কৈছে। সকামত পূৰ্বেও আছে
তাকো নচাৰিব, যেহে নস্বভাৱ যাৰ তাক নিয়োজিব। যদি বোলা জ্ঞানী অজ্ঞানীৰ কিবা চিহ্ন, প্ৰকৃতিৰ গুণত আপুনি হৈ ভিন্ন। আমি মানুহবিলাক ভাল বেয়া, ভদ্ৰ অভদ্ৰ, সাধু অসাধু, মহন্ত এইবিলাক আমি চিনিব এনেই নোৱাৰোঁ। কিন্তু যদি আমি ভাল জ্ঞানেৰে চাওঁ, আত্মজ্ঞানেৰে চাওঁ, তেনেহ'লে মানুহক ধৰিব পাৰি। কিহেৰে? স্বভাৱত ধৰিব পাৰি যে এই মানুহজনৰ খাদ্য সদাচাৰ, বাক্য সদাচাৰ, গমন সদাচাৰ সকলোবিলাক যেতিয়া সদাচাৰী হৈ যাব, সদাচাৰী মানুহজনৰ কেতিয়াও অসতালিটো তেওঁৰ স্বভাৱত নাথাকে। তেতিয়া আমি জানিম যে এইজন আচলতে ভাল মানুহ বা ভদ্ৰ মানুহ, এজন সাধু মানুহ, বোলে এওঁ ভকত, আমি তেনেকৈ ধৰিব পাৰিম। গতিকে আমি অসাধুবিলাকক কেনেকৈ ধৰিব পাৰি? দুষ্টবিলাকক সেই একে কথা, স্বভাৱ, প্ৰকৃতি মানে স্বভাৱ, এই স্বভাৱত মানুহক ধৰিব পাৰি। কেনেকৈ ধৰিব পাৰি? কাৰণ যেতিয়া মানুহবিলাকে কৰ্ম কৰোঁতে দুষ্টালি ভাৱত কৰ্মবিলাক কৰে, মানুহক হিংসা কৰে, এই যে শংখ চাখ মহিক কাটি অন্যায় কৰে, ব্যাসক যেনেকৈ নাৰদে কৈছিলে তুমি এইটো অন্যায় কৰিলা বুলি, তাৰমানে সেইটো অন্যায় ধৰ্ম। আনক কাটি মাৰি অত্যাচাৰ কৰাটো অন্যায়, আৰু সেইটোৱেই স্বভাৱ আৰু সেইটোৱেই চৰিত্ৰ ফুটি উঠিব। তাৰমানে এওঁ সাধু নহয়, আনক অপকাৰ কৰে, আনক হিংসা কৰে। গতিকে হিংসাটো কেতিয়াও ধৰ্ম হ'ব নোৱাৰে, হিংসাত কেতিয়াও সৃষ্টি হ'ব নোৱাৰে, প্ৰেমতহে সৃষ্টি হয়। গতিকে প্ৰেম কৰিব লাগিলে জীৱক মৰম কৰিব লাগিব, আৰু ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত আমি প্ৰেম ভক্তি দৰ্শাব লাগিব। তেতিয়াহে ভগৱন্তই আমাক দয়া কৰিব আৰু আত্মাৰ আমাৰ সদ্গতি হ'ব। শ্ৰীকৃষ্ণই অৰ্জুনক যিটো কথা কৈছে, বোলে অৰ্জুন তুমি এই যে কৰ্ম কৰি আছা, তুমি ভবা কৰ্মবিলাক তুমি ত্যাগ কৰি দিয়া। এইবিলাক কৰ্মই তোমাক কেতিয়াও ৰক্ষা কৰিব নোৱাৰে। তুমি সেইটো কৰ্ম কৰা যিটো কৰ্মই তোমাৰ ৰক্ষা কৰিব পাৰে, যিটো কৰ্মই তোমাৰ আত্মাৰ সদ্গতি সাধন কৰিব পাৰে। সেইটো কৈছে গীতাশাস্ত্ৰৰ যোগেদি অৰ্জুনক, আৰু অৰ্জুনৰ যোগেদি আমাৰ মানুহবিলাকক বুজাইছে যে এই কলিৰ যুগত কি কৰ্ম শ্ৰেষ্ঠ। গুণ ইচ্ছা ইন্দ্ৰিয়ে বিষয় কৰ্ম কৰে, মই কৰোঁ বুলি অজ্ঞে অহংকাৰে মৰে। স্বভাৱতে প্ৰকৃতিয়ে, স্বভাৱে চৰিত্ৰই কৰ্মবিলাক অকৰ্মবিলাক কৰাই লৈ গৈ থাকে, আৰু সেইজনে কি কয়? মই কৰিছোঁ বুলি কয় দেই, মই কৰিছোঁ বুলি কয়। আচলতে ভাল কৰ্ম বেয়া কৰ্ম সমস্তবিলাক ঈশ্বৰে কৰায়, আৰু কিয় কৰায়? তাৰমানে সেইটো ভাৱাপন্ন, মানে মানুহজনৰ ভাৱৰ ওপৰত ভিত্তি কৰি ভগৱন্তই মানুহজনক পৰিচালনা কৰে। মই যদি হিংসা ধৰ্ম অৱলম্বন কৰিছোঁ, তেনেহ'লে মোক সেইটোৱে দিয়েই ভগৱন্তই লৈ যাব, কিন্তু এটা সময়ত মোক বিপদত পেলাব। আৰু যদি মই অহিংসা ধৰ্মই দি গতি কৰিবলৈ বিচাৰিছোঁ, মনেৰে ভাবিছোঁ হে ভাৱক ভাই ভজ ভগৱন্ত ভক্তিভাৱে, সেই কথাটো যদি আমাৰ হৈছে মহাপুৰুষ মাধৱদেৱে কোৱাৰ মতে, তেনেহ'লে আমি সেইফালে ভগৱন্তই আমাক গতি কৰাব। এতেকে আমি নিজে কেতিয়াও গতি হ'ব নোৱাৰোঁ, বা এই যিটো ভাৱপন্ন, এইটো সেই ভাৱপন্নৰ ওপৰত ভিত্তি কৰি ভগৱন্তই আমাক কৃপা দৃষ্টি কৰিব। সেইকাৰণে কৈছে গুণ ইচ্ছা ইন্দ্ৰিয়ে বিষয় কৰ্ম কৰে, মই কৰোঁ বুলি অজ্ঞে অহংকাৰে মৰে। গতিকে অজ্ঞবিলাকে অহংকাৰত মত্ত হৈ অধোগতিত আমি যাব লাগিব। আৰু যদি অজ্ঞানী নহয়, জ্ঞানী হওঁ, ভগৱন্তক জানিব বিচাৰোঁ, আত্মজ্ঞানী হওঁ, তেনেহ'লে আমাৰ কি হ'ব? পিছত কৈছে মোক নভজয় যিটো জানিবা সাক্ষাৎ,
নিপিন্ধে তুলসী ৰক্ত ফোঁটা কপালত জ্ঞানী পুনু গুণ কৰ্ম বিভাগক জানে দেহক আত্মাক দুইকো ভিন্ন কৰি মানে কি বুলি কৈছে মোক নভজয় যিটো জানিবা সাক্ষাৎ নিপিন্ধে তুলসী ৰক্ত ফুটা কপালত যে ভগৱন্তক যিয়ে ভজনা নকৰে ভগৱন্তৰ চৰণত তুলসী আছে গতিকে সেই তুলসীৰ ঘ্ৰাণ যিয়ে নলয় তাৰ কি হ'ব বুলি কৈছে জ্ঞানী পুনু গুণ কৰ্ম বিভাগক জানে যিসকল জ্ঞানী মানে তেওঁলোকে জ্ঞান সেইটোকে কৈছে যে তেওঁলোকে ভাবিছে শংখ চাক মহিষ কাটি মানে ভগৱানক পূজা কৰাটো এটা জ্ঞান বুলি ভাবিছে আচলতে জ্ঞানে কৰ্মে কেতিয়াও মানুহে গতি কৰিব নোৱাৰে মানুহৰ সৎগতি নহয় তেনেহ'লে কি কৰিব লাগিব এইটো আত্মজ্ঞান লাগিব তাকেই কৈছে দেহক আত্মা দুয়োকো ভিন্ন কৰি মানে আমাৰ যিটো দেহা এই দেহাটোক আমি আত্মা বুলি মানিব নোৱাৰোঁ এই দেহাৰ লগত আত্মাটো জড়িত হৈ আছে সেইটোও জানিব লাগিব দেহটোৰ লগত আত্মাটো জড়িত হৈ আছে কিন্তু দেহটো আত্মা নহয় এই কথাখিনি আমি জানিব লাগিব যে এই আত্মা জীৱাত্মা থকাৰ কাৰণে দেহটো জীয়াই আছে আৰু যেতিয়ালৈকে জীৱাত্মা থাকিব তেতিয়ালৈকে আমাৰ এই দেহটো থাকিব আৰু যেতিয়াই জীৱাত্মা ইয়াৰ পৰা গুচি যাব পৰলোকলৈকে তেতিয়ালৈকে আমাৰ এই দেহটো আৰু নাথাকিব সেইকাৰণে দেহ আৰু আত্মাৰ দেখাত ভিন্ন আছে কিন্তু অনাত্মা দেহাক আত্মা বুদ্ধি কৰি গতিকে এই অনাত্মা দেহাক আমি কেতিয়াও আত্মা বুদ্ধি কৰিব নালাগিব যদি কৰা হয় তেনেহ'লে সেইটো অজ্ঞানী বুলি ক'ব গতিকে অজ্ঞানীয়ে অজ্ঞান কৰ্ম কৰে অজ্ঞানত থাকি তেওঁ সদায় অন্ধকাৰত থাকি তেওঁৰ জীৱনটো নষ্ট হৈ যায় অৰ্জুনক কৈছে ভগৱান শ্ৰীকৃষ্ণই গতিকে তুমি যিবিলাক ভাবি আছা মই কৰিছোঁ মই নকৰিলে নহয় আৰু মই ধনুৰ্ধৰ মোৰ শক্তি আছে মোৰ বল আছে গতিকে মই কৰিছোঁ এইটো তোমাৰ অহংকাৰ এই অহংকাৰ তুমি বাদ দিলেহে তোমাৰ হ'ব এইটো অহংকাৰ কি বুলি কৈছে বিষয়ত ইন্দ্ৰিয় প্ৰৱৰ্তাৱে গুণ লৈ ইন্দ্ৰিয়ে কৰাৱে কৰ্ম কৰ্তা নহওঁ মই যে আমাৰ শৰীৰত ইন্দ্ৰিয়বিলাক আছে যে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এইবিলাক হ'ল ৰিপু গতিকে আমাৰ যে ইন্দ্ৰিয়বিলাক আছে নাক কাণ চকু মুখ জিভা এইবিলাক যে আছে এই যে আমাৰ বাগেন্দ্ৰিয়বিলাক আছে গতিকে এই বাগেন্দ্ৰিয়বিলাকৰ মানে বাক মানে হ'ল কথা মানে কোৱা এই কথা কোৱাত যিসকল যিবিলাক ইন্দ্ৰিয়ই আমাক সহায় কৰে সেইসকল আমাৰ শোধন হ'ব লাগিব জিভাখন শোধন হ'ব লাগিব কাণখন শোধন হ'ব লাগিব চকু শোধন হ'ব লাগিব মুখখন শোধন হ'ব লাগিব আৰু মনটো আমাৰ শোধন হ'ব লাগিব তেতিয়াহে আমাৰ কি হ'ব কৰ্মবিলাক শুদ্ধ হ'ব আৰু নিষ্কাম যিটো পন্থ সেই পন্থত আমি আগবাঢ়ি যাব পাৰিম নহয়নে বাৰু কৃষ্ণ বা সমস্ত আমাৰ আজি গীতা শাস্ত্ৰৰ যোগেদি পৰম ব্ৰহ্ম কৃষ্ণই অৰ্জুনক ক'লে কথাটো যে তুমি কৰ্ম অকৰ্ম বিকৰ্ম গতিকে কাক কৰ্ম বুলি কয় আৰু কাক অকৰ্ম বুলি কয় তুমি নিশ্চয় বুজি পালা আৰু লগতে আমি মানুহবিলাকেও সকলোবিলাকে বুজি পালোঁ যে ভগৱান শ্ৰীকৃষ্ণই কৈছে হিংসা ধৰ্মটো কেতিয়াও কৰ্ম হ'ব নোৱাৰে অহিংসা ধৰ্মটোহে কৰ্ম গতিকে আমি অহিংসা ধৰ্ম কৰি পৰম ব্ৰহ্ম কৃষ্ণৰ যিটো সাৰূপ্য যিটো কৃপা এইটো আমি সকলোৱে লাভ কৰিব লাগিব কৃষ্ণ